মৰ্নিং আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাজ কেপচাৰলৈ। আজি এটা খুবেই সুন্দৰ দিন। আজি হৈছে লক্ষী পূজা আৰু লক্ষী পূজা আমি কেনেদৰে উদযাপন কৰিলোঁ তাকে আপোনালোকক দেখাওঁ আহক। আৰু আপোনালোক যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি পেলাই মোক উৎসাহ জগাব বুলি আশা ৰাখিলোঁ। ৰাতিপুৱাই ঘৰৰ চাৰিওফালে চাফা কৰিছোঁ কাৰণ আজিৰ দিনটো হৈছে লক্ষী আদৰাৰ দিন। লক্ষী মাক আদৰিবৰ কাৰণে বজাৰত গৈ এখেতে পদুম ফুল, ধানৰ চৰি আৰু বহুত কিবা কিবি বজাৰ কৰি লৈ আহিলে। এয়া দেখিছেনে টোপোলাবিলাক? এতিয়া ব'লক আৰম্ভ কৰোঁ। এফালে বনাব লৈছোঁ পায়স আৰু আনফালে বনাব লৈছোঁ খিচিৰি। খিচিৰিৰ কাৰণে মই সকলোবিলাক ৰেডি কৰি লৈছোঁ আৰু ইফালে পায়সৰ প্ৰস্তুতিও চলাই আছোঁ। আকৌ এইফালে ৰেডি কৰি লৈছোঁ খিচিৰিৰ লগত খাবৰ কাৰণে লাবৰা। এয়া পায়স ৰেডি হৈ গৈছে আৰু আনফালে মই লাবৰাখিনিও বহাই দিওঁ। এয়া মোৰ খিচিৰিও ৰেডি হৈ গ'ল আৰু এখেতে নাৰিকলটো কাটি দি আছে। আচ্ছা, আপোনালোকৰ এটা নিয়ম আছেনে নাই বাৰু ডাবৰ পানী চকুত দিয়াটো? এয়া তেওঁ দুটা নাৰিকল কাটিছে। এয়া শাহু মায়ে প্ৰসাদ ৰেডি কৰি আছে। এয়া হৈছে ডাবৰ পানী। এইখিনি আমি সন্ধিয়া সময়ত চন্দ্ৰক চাই পেলাই ডাবৰ পানী চকুত দিম, চকুৰ কাৰণে খুবেই ভাল। এয়া মাও পূজাৰ সামগ্ৰীসমূহ ৰেডি কৰি আছে। আমি তিনিওজনী লগে ভাগি মিলি কামবিলাক কৰি আছোঁ কাৰণ সন্ধিয়া চন্দ্ৰগ্ৰহণ লাগিব। আজিৰ দিনটো সঁচাই খুবেই সোনকালে কৰি আছোঁ কাৰণ যদিও ৰাতি 1টা কিমানমান বজাতহে গ্ৰহণ লাগিব বুলি কৈছে, কিন্তু বাস্তুতে সন্ধিয়া 5টাৰ পৰা 6:30টাৰ ভিতৰত আমি পূজাভাগ কৰিব লাগিব। এয়া মই নাৰিকল লাৰু বনাবৰ কাৰণে প্ৰস্তুতি চলাই দিছোঁ। খুবেই সোনকালে কৰিছোঁ, বেছি একোৱে আয়োজন কৰা নাই কাৰণ চন্দ্ৰগ্ৰহণ লাগিব, গতিকে একেবাৰে থুলমূলকৈ আয়োজন কৰিছোঁ। এয়া মই গুড়েৰে নাৰিকল লাৰু বনাইছোঁ। কেনেকুৱা হৈছে জনাবচোন। আৰু এয়া আঁকিছোঁ অকণমান নিয়ম অনুযায়ী আলপনা। পূজাভাগ সুকলমে হোৱাৰ পিছত মাৰ আশীৰ্বাদত প্ৰসাদ অকণ মুখত দিছোঁ। মা লক্ষীয়ে যেন সকলোৰে ঘৰত বিৰাজ কৰক, অভাৱ অনাটন দূৰ কৰক আৰু ধন ঐশ্বৰ্যৰে সকলোৰে ঘৰ সকলোকে মা লক্ষীয়ে যেন আশীৰ্বাদ দিয়ক। আজিলৈ আহিছোঁ, নমস্কাৰ।